মোক ফোন পে কৰি কৰি সি 5,000 টকা দিছে। কোনে দিছে? জলিলে। জলিল ক'ৰ হয়? যাৰ পৰা আপুনি মোবাইল পাইছে। পিছত কি হৈছে? সি তাৰ পৰা পইচা পাওঁ, তাৰপিছত তাৰ মামাৰ লগত কেছ কাল হৈছে। যাত্ৰাগান হৈছিল আমাৰ ইয়াত, যাত্ৰাগানত কেছ কাল হৈছিল। সেইটো কাৰণে মানে সিহঁতে আমাক মানে আমাৰ গাঁৱত গৈ মাৰপিট কৰিব নোৱাৰে। মোৰ বাইকটো লৈ যাব দিবচোন এতিয়া। মোৰ বাইকটো লৈ যাব দিবচোন এতিয়া। মোবাইল মোক ফোন পে কৰি কৰি সি 5,000 টকা দিছে। কোনে দিছে? জলিলে। জলিল ক'ৰ হয়? যাৰ পৰা আপুনি মোবাইল পাইছে। পিছত কি হৈছে? সি তাৰ পৰা পইচা পাওঁ, তাৰপিছত তাৰ মামাৰ লগত কেছ কাল হৈছে। যাত্ৰাগান হৈছিল আমাৰ ইয়াত, যাত্ৰাগানত কেছ কাল হৈছিল। সেইটো কাৰণে মানে সিহঁতে আমাক মানে আমাৰ গাঁৱত গৈ মাৰপিট কৰিব নোৱাৰে। তাৰ ভাগিনত লগাই তাৰ ভাগিনে মানে মোবাইল চুৰ কৰে। সি মানে বদমাছি চুৰেই। নাই 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 নহয়, জলিল নিজুৰীয়া ঘৰ। আজি মোবাইল চুৰি লৈ ঘটনা হোৱা নাই? মোবাইল চুৰি লৈ হৈছে। মোবাইল চুৰি মই এইবিলাক একো নাজানো। তাত মোবাইল পাইছে। সি মোবাইল ক'ত বিক্ৰী কৰিছে, কোনটো মানুহৰ তাত বিক্ৰী কৰিছে, সেইবিলাকৰ পৰা মোবাইল ওলাই আনিছে। আনি আপোনাক কোনে মাৰিছে? মোক মাৰিছে জলিলৰ মামা, যাহঁতৰ লগত মোৰ কেছ কাল আছিল যাত্ৰাগানত।